দিবলাইছে মুহূৰ্তৰ এক ডাঙৰ খবৰ ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে নলবাৰী কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত বাধা বিজেপিৰ কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মা সোণাপুৰত বাধা একাংশ বিজেপি সমৰ্থকৰ আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছে পৰিস্থিতি নলবাৰী সমষ্টিৰ সোণাপুৰত প্ৰচাৰ চলাবলৈ যোৱা কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাৰে বিজেপি কৰ্মীৰ সৈতে হাতাহাতি নলবাৰী চহৰৰ সোণাপুৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাত বাধা কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মা প্ৰচাৰ চলাবলৈ যোৱা কংগ্ৰেছ কৰ্মী আৰু বিজেপি কৰ্মীৰে হতাহতি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সমৰ্থকে উদ্ভণ্ডালি কৰাৰ অভিযোগ অশোক শৰ্মাৰ নলবাৰীৰ পৰিস্থিতি সন্দৰ্ভত মন্তব্য দিছে কংগ্ৰেছৰ প্ৰাৰ্থী অশোক শৰ্মাই কেনেকৈ আৰু কিয় সংঘটিত হ'ল এই পৰিস্থিতি অশোক শৰ্মাৰ জনপ্ৰিয়তাত শংকিত হৈ পৰিছে নেকি জয়ন্ত মল্ল বৰুৱা এক অত্যন্ত ডাঙৰ খবৰ জনাই আছে এনভি লাইভ চাই থকা প্ৰতিগৰাকী দৰ্শকক ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে নলবাৰীত এতিয়া ক্ৰমাৎ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত বাধা দিছে বিজেপিয়ে এতিয়া কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত বাধা দিয়া পৰিলক্ষিত হৈছে কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাক সোণাপুৰত বাধা দিছে একাংশ বিজেপি সমৰ্থকে কংগ্ৰেছৰ প্ৰাৰ্থী অশোক শৰ্মাক সোণাপুৰত বাধা দিয়া দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছে পৰিস্থিতি অধিক ভয়ংকৰ পৰিস্থিতি হৈছে কিয়নো আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছে নলবাৰী সমষ্টিৰ সোণাপুৰত প্ৰচাৰ চলাবলৈ যোৱা কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাৰে সৈতে বিজেপিৰ হৈছে হতাহতি বিজেপি কৰ্মীৰ সৈতে কংগ্ৰেছৰ প্ৰাৰ্থী অশোক শৰ্মাৰ নলবাৰী সমষ্টিৰ সোণাপুৰত প্ৰচাৰ চলাবলৈ যোৱা সময়তে হতাহতিৰ সৃষ্টি হৈছে নলবাৰী চহৰৰ সোণাপুৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাত বাধা প্ৰদান কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী অশোক শৰ্মাক নলবাৰী চহৰৰ সোণাপুৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাত বাধা প্ৰদান কৰিছে বিজেপিয়ে প্ৰচাৰ চলাবলৈ যোৱা কংগ্ৰেছ কৰ্মী আৰু বিজেপি কৰ্মীৰে মাজত হতাহতি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সমৰ্থকে উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপন কৰিছে অশোক শৰ্মাই নলবাৰী পৰিস্থিতি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী অশোক শৰ্মাই কেনেকৈ আৰু কিয় সংঘটিত হৈছে এই পৰিস্থিতি অশোক শৰ্মাৰ জনপ্ৰিয়তাত এতিয়া শংকিত হৈ পৰিছে নেকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা এতিয়া শংকিত হৈ পৰিছে নেকি অশোক শৰ্মাৰ জনপ্ৰিয়তা দেখি নলবাৰী পৰিস্থিতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰাৰ্থী অশোক শৰ্মাই মন্তব্য কৰিছে প্ৰচাৰ চলাবলৈ যোৱা সময়তে কংগ্ৰেছ প্ৰাৰ্থী আৰু বিজেপি কৰ্মীৰ মাজত হতাহতি সংঘটিত হৈছে নলবাৰী চহৰৰ সোণাপুৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাত বাধা প্ৰদান কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী অশোক শৰ্মাক বিজেপিয়ে নলবাৰী সমষ্টিৰ সোণাপুৰত প্ৰচাৰ চলাবলৈ গৈছিল কংগ্ৰেছৰ প্ৰাৰ্থী অশোক শৰ্মা আৰু বিজেপিয়ে বাধা প্ৰদান কৰাত হতাহতিৰ সৃষ্টি হৈছে আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছে পৰিস্থিতি এটা অপ্ৰীতিকৰ ঘটনা হল যেটো গণতন্ত্ৰক হত্যা কৰাৰ এটা নিকৃষ্ট উদাহৰণ মই ভাবি নাপাও এই নীতিনিষ্ঠ বুলি দাবী কৰি ফুৰা দলটোৱে কেইজনমান মানুহক লৈ আমাৰ প্ৰচাৰ কাৰ্যত বাধা দিছে মানে অতি আচৰিত হওঁ গণতন্ত্ৰত এনেকুৱা পৰম্পৰাটো আগতে কেতিয়াও নাছিল এইটো বিজেপি নেতৃত্বাধীন চৰকাৰ অহাৰ পৰাহে এইবিলাক হৈছে ভীতিগ্ৰস্ত হৈছে তেওঁলোক ভীতিগ্ৰস্তৰ এইটো এটা উদাহৰণ কাৰণ আপোনালোকে দেখিছে যে তেওঁলোকৰ যিবিলাক কথা কৰ্ম নিৰ্বাচনত যে তেওঁলোকে হাৰিব সেইটো মুখ্যমন্ত্ৰীৰ পৰা প্ৰতিজনে জানিছে মাছ পানী নহলে যেনেদৰে থাকিব নোৱাৰে হিমন্ত বাহিনীও ক্ষমতা নহলে থাকিব নোৱাৰে ক্ষমতা যেতিয়া হাতৰ পৰা গুচি যাব তেতিয়া তেওঁলোকে কি কৰিব সেই কথা ভাবিয়ে তেওঁলোক নিৰুপায় হৈছে আৰু এনেকুৱা বাধা প্ৰদানেৰে তেওঁলোকে যি গণতান্ত্ৰিক প্ৰক্ৰিয়া আৰু নিৰ্বাচন সংবিধান প্ৰদত্ত এই নিৰ্বাচনত সকলোৱে অংশগ্ৰহণ কৰিব পাৰে আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ 141 বছৰীয়া এটা দেশৰ পুৰণা দল যিয়ে দেশৰ স্বাধীনতা আনিছিল যিয়ে জাতিৰ পিতা মহাত্মা গান্ধীক ৰাষ্ট্ৰৰ বাবে উপহাৰ দিছিল সেই দলটোক এই 10 বছৰ শাসন কৰিয়ে নিষেধ কৰাৰ যিটো পৰিকল্পনা কৰিছে সেইটো তেওঁলোকৰ অতি লজ্জাজনক কথা মই বিশেষ ক'বলগীয়া নাই তেওঁলোকৰ সেই প্ৰতিবাদস্থলীতে নতুন ভোটাৰ দুগৰাকী আহি মোক আদৰণি জনাইছে সেইটোহে আচলতে লক্ষণীয় কথা তাত যিকেইজন আহিছে মই তেওঁলোকৰ নাম নকওঁ কিন্তু আপোনালোকে দেখিব বা ফুটেজতো আপোনালোকে দেখুৱাবই
মোৰ কথাখিনি কিমান দেখুৱাই নাজানো, কিন্তু তেওঁলোকৰ ফুটেজখিনি দেখুৱাব। আৰু তাত যিসকল ব্যক্তিয়ে মোক বাধা প্ৰদান কৰাৰ চেষ্টা চলাইছে সেই কথাখিনি নলবাৰী ৰাইজেও চিনি পাব। মই বিশেষ আৰু ক'বলগীয়া নাই। মই আপোনালোকক ধন্যবাদ দিছোঁ যে এটা বিশেষ মুহূৰ্ত এই মুহূৰ্তত ৰাইজে দেখিব। মই সকলোকে হাতযোৰে কৰিছোঁ, কাৰণ গণতন্ত্ৰৰ এটা অংশ নিৰ্বাচন, আৰু নিৰ্বাচনত মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত আৰু বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী। মোৰ লগত অসম জাতীয় পৰিষদ, ৰাইজৰ দল, বামপন্থী দলসকলৰ নেতাসকলৰ লগত আহিছে, আৰু এখেতসকলৰ লগত গৈ আমি প্ৰচাৰ কাৰ্য নিশ্চিতভাৱে কৰিম। কিন্তু এনেকুৱা অশুভ পৰম্পৰাবিলাকতো আমাৰ কাৰণে বেয়া। আজি আমাক এই শাসকীয় বিজেপি দলে কংগ্ৰেছৰ বিৰুদ্ধে কৰিছে, অহাকাইলৈ কিন্তু অইন মানুহখিনিকো কৰিব। আৰু তেওঁলোকে আৰু এটা কথা কোৱা শুনিছোঁ, তেওঁলোকে বিজেপিৰ কৰ্মকৰ্তাখিনিয়ে এতিয়া কংগ্ৰেছ কৰা মানুহক বৰ্জন কৰা এটা মানে নতুন পৰম্পৰা সৃষ্টি হৈছে, যিটো আগত আমাৰ অসমত নাছিল। গতিকে এইবিলাকৰ এদিন হিচাপ হ'ব, আৰু তেওঁলোকে তাৰ ফল ভোগ কৰিব লাগিব। ধন্যবাদ।